মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ গণিত বিষয়ৰ অনুশীলনী কৰ প্ৰথম প্ৰশ্নটো কৰিবলৈ আগবাঢ়িছোঁ। প্ৰশ্নটো আছে তলৰ সংখ্যাবোৰ বিস্তাৰ কৰি দেখুওৱা। এতিয়া ক আছে 46,578। বিস্তাৰ কৰিবলৈ হ'লে প্ৰথম ইয়াত যিকেইটা অংক আছে সেই অংককেইটাৰ স্থান মানটো প্ৰথম উলিয়াই ল'ব লাগিব। এতিয়া ইয়াত চোৱা, প্ৰথম যিটো অংক আছে, আমি যদি বাওঁ ফালৰ পৰা চাওঁ, প্ৰথম অংকটো আছে 4। এতিয়া 4ৰ আমি প্ৰথম উলিয়াম স্থান মান। 4ৰ স্থান মান। এতিয়া 4ৰ স্থান মান চাবলৈ হ'লে আমি এইফালৰ পৰা হিচাপ কৰিব লাগিব, সোঁফালৰ পৰা বাওঁ ফাললৈ। প্ৰথম ইয়াত এইটো হৈছে একক স্থান, এইটো দশক, এইটো শতক, এইটো হাজাৰ, আৰু 4টো হৈছে অযুত। অযুত মানে হৈছে 10,000। এতিয়া স্থান মান উলিয়াবলৈ হ'লে আমি যোনটো স্থানত অংকটো থাকে সেই অংকটোৰ লগত, এতিয়া 4ৰ লগত কি কৰিব লাগিব, এক অযুত পূৰণ কৰিব লাগিব, যিহেতু 4টো অযুতৰ স্থানত আছে, আৰু অযুত মানে হৈছে 10,000। 4ৰ লগত 10,000 পূৰণ কৰি যিটো সংখ্যা পাবা সেইটোৱে হৈছে 4ৰ স্থান মান। ইয়াত তোমালোকে 10,000 লিখিব পাৰা, বা এইটো 4 নিযুত বুলি লিখিব পাৰা। 4 নিযুত কৈছোঁ, 4 অযুত। এতিয়া 4 অযুত মানে হৈছে 40,000। 1,10,000, 4,000 আৰু এটা সংখ্যা 40,000। তাৰপিছত 6। এতিয়া 6টো ক'ত বহি আছে চোৱা, একক, দশক, শতক, হাজাৰ। 6ৰ স্থান মান, যিহেতু 6টো বহি আছে হাজাৰত, সেইকাৰণে 6ৰ লগত 1000 পূৰণ কৰিব লাগিব। তাৰমানে 6,000 ব্ৰেকেটত লিখি দিয়া। 6ৰ লগত 1000 পূৰণ কৰিলে হ'ব 6,000। তাৰপিছত এই 5টো, 5ৰ স্থান মান। 5 বহি আছে একক, দশক, শতকত। শতক মানে হৈছে 100, তাৰমানে ইয়াৰ লগত 100 পূৰণ কৰিব লাগিব, আৰু 5 শতক বা 500। এতিয়া 5 পূৰণ 100, 5ৰ লগত যদি 100 পূৰণ কৰা 500 হ'ব। তাৰপিছত আছে 7। 7টো বহি আছে দশকত, একক, দশক। 7ৰ স্থান মান 7 পূৰণ, যিহেতু দশকত আছে সেইকাৰণে ইয়াৰ লগত 10 পূৰণ কৰিব লাগিব। 7 পূৰণ 10, আৰু ইয়াত লিখি দিব পাৰা 7, 10, আৰু 7, 10 গুণ 70, আৰু থাকিলেগে 8টো। এতিয়া 8ৰ স্থান মান, যিহেতু 8 বহি আছে এককৰ স্থানত, সেইকাৰণে 8ৰ লগত আমি 1 পূৰণ কৰিব পাৰোঁ, আৰু এইটো 8 1 বুলি কোৱা হয়, মানে 8 একক। এতিয়া 8 গুণ 8। এনেকৈ উলিয়াই লোৱাৰ পিছত তোমালোকে কি কৰিবা, এতেকে সংখ্যাটোৰ বিস্তাৰ হ'ব ইয়াত যিকেইটা সংখ্যা পালা সেইকেইটা যোগ কৰি দিবা। প্ৰথম প্ৰশ্নত থকা সংখ্যাটো লিখি ল'বা, 46,578। তাৰপিছত ইয়াত যিকেইটা সংখ্যা পালা সেইকেইটা মাজত যোগ চিন দি লিখি দিবা। প্ৰথম আছে 40,000 যোগ 6,000 যোগ 500 যোগ 70 যোগ 8। এতিয়া আমাৰ আচল উত্তৰটো এইটোহে দেই, আচল উত্তৰটো এইটো। তোমালোকে এইখিনি বুজিবৰ কাৰণেহে মই উলিয়াই দিছোঁ। ইয়াৰ পিছৰ সংখ্যাটোৰ পৰা মই এইখিনি কৰি নাথাকোঁ, অকল এইটোহে লিখি দিম, এই লাইনটো। গম পাইছানে? এইখিনি কি কৰিলোঁ, অকল বুজিবৰ কাৰণেহে এইখিনি কৰি দিলোঁ।
গম পাইছা? আচল উত্তৰটো হৈছে এইটোহে। তোমালোকে পৰীক্ষাত এইটো লিখিলে নম্বৰ পাই যাবা। এতিয়া আৰু এটা ছুটি নিয়ম আছে, সেইটো কি কৰিবা, তোমালোকে এইখিনি চাই নাথাকিলেও হ'ব। তেতিয়া প্ৰথম যিটো অংক থাকে সেইটো লিখি ল'বা, তাৰপিছত যিমানটা অংক আছে সিমানটা শূন্য বহাই দিবা। এতিয়া প্ৰথম এইটো 4 লিখি ল'লা, তাৰপৰা অংক কেইটা আছে 1 2 3 4 আৰু সিমানটা শূন্য বহাই দিবা 1 2 3 4। তাৰপিছত এটা অংক কৰাৰ পিছতে যোগ চিনডাল দিবা। তাৰপৰা আছে 6। এতিয়া 6 পিছত অংক আছে 3টা, 1 2 3টা। প্ৰথম 6 লিখি ল'লা, তাৰপিছত 3টা শূন্য বহাই দিলা। তাৰপিছত আছে 5। 5ৰ পিছত আকৌ অংক আছে 2টা, সেইকাৰণে 5 লিখি পিছফালে 2টা শূন্য বহাই দিবা। তাৰপিছত আছে 7 লিখি ল'লোঁ, আৰু 7ৰ পিছত অংক আছে 1, সেইকাৰণে শূন্যও 1। তাৰপিছত আছে 8ৰ পিছত কিন্তু একো অংক নাই, সেইকাৰণে 8টো অকলশৰে লিখি দিব পাৰা। আৰু ইমানটো কৰিলেই তোমালোকে নম্বৰ পাই যাবা। যদি 1 দিয়া থাকে 1 পাই যাবা, যদি 2 দিয়া থাকে 2 পাই যাবা। বেছি চিন্তা কৰিব নালাগে, একেবাৰে সহজ। এতিয়া খটো কৰিম। এতিয়া মই খটো পাতি ল'লোঁ, প্ৰশ্নটো পাতি ল'লোঁ। এতিয়া আমি এইখিনি কৰি নাথাকোঁ, অকল এই লাইনটোহে কৰিম। মই যে অলপ আগত কৈ গৈছিলোঁ কেইটা অংক আছে হিচাপ কৰিবলৈ, সেইটো নিয়মতে কৰিম। প্ৰথম কি কৰিবা, প্ৰথম অংকটো পাতি ল'বা। প্ৰথম ইয়াত অংক আছে 8। 8ৰ পিছত অংক কেইটা আছে 1 2 3 4 5 6টা। এই শূন্যটো হিচাপ কৰিব লাগিব দেই, যিহেতু শূন্যটো মাজত আছে। মাজত বা শেষত থাকিলে সেইটো হিচাপ কৰিব লাগিব। যদি আগফালে তোমালোকক বাৰু সাধাৰণতে নিদিয়ে, এই শূন্যটো হিচাপ কৰিবই লাগিব। তো কেইটা পালোঁ 1 2 3 4 5 6। ইয়াত 6টা শূন্য পাতি দিয়া 1 2 3 4 5 6। তাৰপিছত আছে 4টো লিখা, তাৰপৰা 1 2 3 4 5টা শূন্য 5টা দিব লাগিব 4 5। তাৰপিছত আকৌ যোগ চিন। এইবাৰ আছে 3। এতিয়া 3ৰ পিছত আকৌ কেইটা অংক আছে 1 2 3 4টা, সেইকাৰণে 3ৰ পিছত শূন্যও হ'ব 4টা। তাৰপিছত আছে 7টো পাতি লোৱা, আৰু অংক আছে 3টা, সেইকাৰণে ইয়াত কেইটা হ'ব 1 2 3টা। তাৰপিছত কি আছে 9। এতিয়া 9ৰ পিছত অংক আছে 2টা, সেইকাৰণে ইয়াত লিখা 9, অংক 2টাৰ কাৰণে শূন্যও 2টা। তাৰপিছত আকৌ শূন্য আছে। এই শূন্যটো তোমালোকে পাতিলেও ভুল নহয় বা নেপাতিলেও ভুল নহয়। আমি নেপাতোঁ, যিহেতু নেপাতিলেও ভুল নহয়। আৰু শেষত আছে 5, কিন্তু 5ৰ পিছত একো অংক নাই, সেইকাৰণে 5টো অকলশৰীয়াকৈ থাকিব। গম পাইছা নহয় এতিয়া? আৰু যদি ভিডিঅ'টো তোমালোকে ভাল পালা, অংক বুজোৱাৰ নিয়মখিনি যদি ভাল পালা, তেতিয়া তোমালোকৰ বন্ধু বান্ধৱীসকলকো কৈ দিবা ভিডিঅ'বোৰ চাবলৈ দেই। আৰু মই দি থাকিম এনেকেই, তোমালোকৰ গোটেই কিতাপখন মই এনেকেই ভিডিঅ' আকাৰত দি থাকিম। আজিলৈ আহিছোঁ। তোমালোকে চেনেলটো মোৰ ছাবস্ক্ৰাইবো কৰি দিবা, লাইক কৰি দিবা, কমেণ্ট এটাও কৰি দিবা, তেতিয়া মই ভিডিঅ'বোৰ কৰিবলৈ আৰু উৎসাহ পাম। আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলকো ক'বা, এনেকৈ ছাৰে খুব ভালকৈ ভিডিঅ' বনাই দিয়ে, তহঁতিও চাবি বা তোমালোকেও চাবা। থেংক ইউ।